মানে অসমৰ যদি উন্নতি হ'ব লাগে তেনেহ'লে কংগ্ৰেছৰ চৰকাৰ আনিবই লাগিব। অসমত বৰ্তমান চৰকাৰখনে ৰাইজক যিটো জলাকলা খুৱাইছে, এই জলাকলা খোৱাৰ পিছতো 1250 টকাৰ নামত মানুহক যেনেদৰে কঙা কৰিছে বা আত্মসহায়ক 10,000 টকা দিম বুলি যেনেদৰে ঠগাই আছে, এই কথা বাৰ্তাবিলাক ৰাইজে যেতিয়ালৈ নুবুজিব তেতিয়ালৈ চৰকাৰৰ অটপালি চলিব। এই ভ্ৰষ্টাচাৰী মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যেতিয়ালৈ আমি উৎখাত কৰিব নোৱাৰোঁ তেতিয়ালৈ ৰাইজৰ কিন্তু শান্তি নহ'ব। আৰু ৰাইজ মানে অসমৰ যদি উন্নতি হ'ব লাগে তেনেহ'লে কংগ্ৰেছৰ চৰকাৰ আনিবই লাগিব। এইটো বৰ্তমান ৰাইজে আমি বজাৰ কৰা মানুহ হিমন্ত বিশ্ব শৰ্মাহঁতে বজাৰ নকৰে। তেওঁ ফাঁকি দিব হ'ব পাৰে। যোৱা 18 তাৰিখে কংগ্ৰেছৰ নেতৃত্বত এটা প্ৰতিবাদী কাৰ্যসূচী ৰাজভৱন ঘেৰাও হৈছিল। দ্বিতীয় দিনাই তেওঁ ক'লে যে ৰাজনৈতিক দলৰ হেনো প্ৰতিবাদ কৰা কাম নহয়। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, তেওঁ মুখ্যমন্ত্ৰী হৈ থকা দলটোৰে যোৱাকালি সমগ্ৰ অসমত প্ৰতিবাদ কৰিছে। এটা বিষয়টো কি, আমাৰ নেতা ৰাহুল গান্ধীয়ে বোলে মণিপুৰৰ সাংসদগৰাকীক অপমান কৰিছে। গতিকে এনেকুৱা এটা মিছলীয়া মানুহ আৰু ইমান মিছা কথা কৈ মানুহক আভুৱা পাৰে, এই তেনেকুৱা মানুহজনৰ যেতিয়ালৈ থাকিব তেতিয়ালৈ অসমত বৰ্তমান চৰকাৰখনে ৰাইজক যিটো জলাকলা খুৱাইছে, এই জলাকলা খোৱাৰ পিছতো 1250 টকাৰ নামত মানুহক যেনেদৰে কঙা কৰিছে বা আত্মসহায়ক 10,000 টকা দিম বুলি যেনেদৰে ঠগাই আছে, এই কথা বাৰ্তাবিলাক ৰাইজে যেতিয়ালৈ নুবুজিব তেতিয়ালৈ চৰকাৰৰ অটপালি চলিব। এই ভ্ৰষ্টাচাৰী মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যেতিয়ালৈ আমি উৎখাত কৰিব নোৱাৰোঁ তেতিয়ালৈ ৰাইজৰ কিন্তু শান্তি নহ'ব। আৰু ৰাইজ মানে অসমৰ যদি উন্নতি হ'ব লাগে তেনেহ'লে কংগ্ৰেছৰ চৰকাৰ আনিবই লাগিব।